নাই স্কুলৰ জুবিন দা, কলেজৰ জুবিন দা, ইউনিভাৰ্চিটিত জুবিন দা, জুবিন দা কলেজৰ হোষ্টেলত, জুবিন দা পিজিৰ কোঠাত, জুবিন দা প্ৰেমৰ মাজত, জুবিন দা ব্ৰেকআপৰ মাজত, জুবিন দা নাইকত ইট টুগেদাৰত জুবিন দা, হোটেল ৰেষ্টুৰেণ্টৰ পাৰ্টিত জুবিন দা, আপোনাৰ মোৰ যাত্ৰাত, আপোনাৰ মোৰ বাহনখনৰ মাজত জুবিন দা, আপোনাৰ মোৰ হাগিত জুবিন দা, প্ৰেম বিৰহৰ ফটোৰ বেদনাৰ মাজত জুবিন দা, নদীৰ পাৰত, সাগৰৰ তীৰত, আকাশৰ উন্মুক্ত আকাশৰ তলত আপোনাৰ মোৰ বাবে কেৱল জুবিন দাৰ গীত, কেৱল জুবিন দাৰ গীত। আৰু অসমৰ বাবে যেন যেন মানিকো জুবিন যেন, অসমৰ বাবে চেন জীৱ মানিটো জুবিন জেনেৰেশ্যন। আপোনাৰ মোৰ হৃদয়ত এয়া জুবিন জেনেৰেশ্যনৰ নতুন সুৰ, নতুন উত্তাল ধ্বনি, নতুন নতুন শ্ৰদ্ধাঞ্জলি জনোৱা উৎসৱত গীত গাবলৈ জুবিন দা নাহে বাবেই আজি আপুনি মই বান্ধৰুদ্ধ হৈ পৰিছোঁ। সকলোৰে চকুত এয়া এটোপাল চকুলো হৃদয়ৰ নহয়, স্পৰ্শৰ চকুলো, অনুভূতিৰ চকুলো। আপোনাৰ মোৰ সত্য সুৰ সাধনাৰ অনুভূতিৰ মাজত, আপোনাৰ মোৰ প্ৰত্যেকৰে হৃদয়ৰ ৰক্ত স্ৰোতত আজি 6টা দিন পাৰ হৈ যোৱাৰ পিছতো, আজি 6টা দিন গৰকাৰ পিছতো নগাঁৱৰ নেহেৰুবালিৰ এইখন মজিয়াত এতিয়াও যেন নেহেৰুবালিৰ প্ৰতিটো ধূলিকণাৰ মাজত এতিয়াও যেন সেই জুবিন দাক আমি বিচাৰি আহিছোঁ। সন্মুখত উপস্থিত 10 সহস্ৰাধিক ৰাইজক আমি নমন কৰিছোঁ, প্ৰণাম জনাইছোঁ। প্ৰায় অৰ্ধ সহস্ৰাধিক দল সংগঠনৰ প্ৰতিনিধিক আমি শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাইছোঁ। জুবিন দাক জুবিনময় যাত্ৰাত এখন জিলাৰ বাতৰি, এখন জিলাৰ ক্ষেত্ৰত 10,000 ৰাইজক আমি নমন কৰিছোঁ, প্ৰণাম জনাইছোঁ। আৰু দল সংগঠনৰ প্ৰতিনিধি ইতিমধ্যে শ দল সংগঠনৰ প্ৰতিনিধিয়ে এই মুহূৰ্তত আমাৰ মাজত শ্ৰদ্ধা জনাই গৈছে। যিসকল দল সংগঠনৰ প্ৰতিনিধি এতিয়াও আহি আছে, আমি তেখেতসকলক আমাৰ এই প্ৰৱেশদ্বাৰৰ সন্মুখতে তেখেতসকলৰ নাম পঞ্জীয়নভুক্ত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো শিকাই গৈ গৈছে জুবিন দা অমৰ হওক, আপোনাৰ মোৰ মন অন্তৰ আৰু চেতনাই গৈ গৈছে জুবিন দা অমৰ হৈছে, অমৰ হৈ থাকিব আপোনাৰ মোৰ বাবেই। জনতালৈ প্ৰণাম জনাইছোঁ, সকলোকে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। বহু পিছৰ পৰা আমাৰ ৰাইজে শাৰী পাতি শ্ৰদ্ধাৰ্ঘ্য জনাবলৈ আহিছে। মাজৰ পৰা কোনেও যাতে শাৰীত সোমাই ইমান বৰ দীঘলীয়া সময়ত থিয় হৈ থকা ৰাইজক মনোকষ্ট নিদিয়ে, তাৰ বাবে মই আন্তৰিকতাৰে ইয়াত উপস্থিত সকলোকে অনুৰোধ জনাইছোঁ। শাৰীটোৰ শেষত সকলো শাৰী পাতক। শাৰী পাতি অহা ৰাইজৰ এই মিছিলটোৰ স্ৰোতটোত আপুনি মই সহযাত্ৰী হোৱা হওক, মাজৰ পৰা কোনেও যাতে আহি শাৰীত নোসোমায়, তাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি জুবিন দাৰ চিতাভস্মক শ্ৰদ্ধা জনাবলৈ আমাৰ সন্মুখত উপস্থিত হোৱা নগাঁৱৰ হাজাৰ হাজাৰ জনতাৰ মুখত আকৌ এবাৰ শুনিবলৈ বিচাৰোঁ।